নমস্কাৰ মই মিন্টু হাজৰিকা এইবাৰ জুৰহাটত বীৰ লাচিত সেনা বনাম কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ আৰু বীৰ লাচিত সেনাৰ মাজত যেন এখন যুঁজ হ'বলৈ গৈ আছে জুৰহাটৰ ৰাজপথত কিয়নো নৱনিৰ্বাচিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনাৰ সৈনিক কিছু সময় পূৰ্বে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে জনাইছে সেই কথা যিদিনাখনেই জুৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ জুৰহাটত আহি উপস্থিত হ'ব 30 তাৰিখ নহলে 31 মেত উপস্থিত হোৱাৰ কথা আছে জুৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু সেই দিনাখনেই জুৰহাটৰ ৰাজপথ কপাব বীৰ লাচিত সেনাৰ সৈনিকে বীৰ লাচিত সেনা বনাম যুৱ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক এক প্ৰকাৰ ৰুধিবলৈ যেন এক প্ৰকাৰ সাজু হৈ উঠিছে বীৰ লাচিত সেনাৰ সৈনিক আমি পুনৰবাৰ জনাইছো বীৰ লাচিত সেনা বনাম কংগ্ৰেছ আৰু কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ আৰু বীৰ লাচিত সেনাৰ মাজত যেন এখন যুঁজ হ'বলৈ গৈ আছে এই মুহূৰ্তত আমি গ্ৰাফিক্স আকাৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনেনো কি কৈছিলে আমি এই মুহূৰ্তত গ্ৰাফিক্স আকাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এইবাৰ বীৰ লাচিত সেনাৰ টাৰ্গেট নৱনিৰ্বাচিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এবাৰ টাৰ্গেট কৰি লৈছে বীৰ লাচিত সেনাই কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিয়েই বিপদত পৰিছে গৌৰৱ গগৈ জুৰহাটত গৌৰৱ গগৈ উপস্থিত হলেই সন্মুখীন হ'ব তীব্ৰ প্ৰতিবাদৰ জুৰহাটত গৌৰৱ গগৈ যিদিনাখনেই উপস্থিত হ'ব আৰু সেই দিনাখনেই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব জুৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু এই ঘোষণা কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতৃবৰ্গ 31 মে তাৰিখে কংগ্ৰেছৰ নেতা কৰ্মী আৰু বীৰ লাচিত সেনাৰ সৈনিকৰ মাজত হ'ব তয়াময়াৰণ আমি পুনৰবাৰ জনাইছো জুৰহাটত গৌৰৱ গগৈ উপস্থিত হলেই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব বীৰ লাচিত সেনাৰ সৈনিকৰ সৈতে 31 মে কি সমগ্ৰ জুৰহাট কিয় হঠাতে বীৰ লাচিত সেনাৰ টাৰ্গেট হৈ পৰিছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বীৰ লাচিত সেনা এইবাৰ টাৰ্গেট কৰি লৈছে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ জুৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ যিদিনা আহি নিজৰ সমষ্টিত আহি উপস্থিত হ'ব সেইদিনাখনেই তীব্ৰ প্ৰতিবাদ কৰিব বীৰ লাচিত সেনাৰ সৈনিকে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে কিছু সময় পূৰ্বে ঘোষণা কৰিছে সেই কথা ৰন্তু পানীফুকনে কি কৈছে আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছো আৰু 30 তাৰিখে এটা বৃহৎ মিছিল বাহিৰ কৰাৰ কথা আছিল য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোক ইয়াত সমবেত হোৱাৰ কথা যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা তাৰ সমান্তৰালভাৱে যিসকলে বৰ্তমান যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ যিটো সাংস্কৃতিক যিটো বৈষম্য বা ইয়াৰ যিটো সমাজ জীৱনক বিপন্ন কৰিবৰ কাৰণে অস্থিৰ কৰিবৰ কাৰণে যিটো আমি চেষ্টা কৰিছো তাৰ বিৰুদ্ধে যাতে এটা প্ৰবল প্ৰতিবাদ সাব্যস্ত হয় তাৰ কাৰণে সকলো ৰাইজ 30 তাৰিখে ওলাই অহাৰ কথা আছে কিন্তু বিশেষ অসুবিধাবশত সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনা আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছো তেওঁলোকৰ অনুৰোধৰ কাৰণে সকলোৰ অনুৰোধৰ প্ৰেক্ষাপটত আমি 30 তাৰিখৰ কাৰ্যসূচী আমি 31 তাৰিখলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেই কাৰণে সকলো ৰাইজক আমি এই বিষয়টো অৱগত কৰিছো এইটোৱে যে অহা 30 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকল ইয়াত সমবেত হ'ব স্বাভিমানী অসমীয়া সৈনিকসকল ইয়াত সমবেত হ'ব
বীৰ লাচিত সেনাৰ যিসকল সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গ ইয়াত উপস্থিত হ'ব আৰু যোৰহাটৰ সৰ্বস্তৰৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সমবেত হ'ব আৰু এটাই বাৰ্তা স্পষ্ট ৰূপত দিয়া হ'ব যে যেহেতু যোৱা সময়ত 2016 চনতো যেতিয়া পৌৰসভাৰ মাটি বেদখলমুক্ত কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল তেতিয়াও পৌৰসভাই বাৰেপতি জিলা প্ৰশাসনে আমাক আশ্বাস প্ৰদান কৰিছিল প্ৰতিশ্ৰুতি দিছিল যে তাৰ পিছতে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান তেওঁলোকে চলাব কিন্তু তাৰ পিছত দেখিলে দীঘলীয়া সময় কিন্তু তেওঁলোকে উচ্ছেদ নকৰিলে গতিকে প্ৰশাসনৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰতিশ্ৰুতি আমাক আশ্বস্ত কৰিব পৰা নাই আৰু সেই কাৰণে আমি 31 তাৰিখৰ দিনা আমাৰ এটাই কথা থাকিব যদিহে জিলা প্ৰশাসনে কাইলৈৰ ভিতৰত উচ্ছেদ নকৰে তেতিয়া হল 31 তাৰিখৰ দিনা খিলঞ্জীয়া জনসাধাৰণে যোৰহাটবাসী ৰাইজে বীৰ লাচিত সেনাক লগত লৈ নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব আৰু 30 তাৰিখে এটা বৃহৎ মিছিল বাহিৰ কৰাৰ কথা আছিল য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোক ইয়াত সমবেত হোৱাৰ কথা যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা তাৰ সমান্তৰালভাৱে যিসকলে বৰ্তমান যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ যিটো সাংস্কৃতিক যিটো বৈষম্য বা ইয়াৰ যিটো সমাজ জীৱনক বিপন্ন কৰিবৰ কাৰণে অস্থিৰ কৰিবৰ কাৰণে যিটো আমি চেষ্টা কৰিছো তাৰ বিৰুদ্ধে যাতে এটা প্ৰবল প্ৰতিবাদ সাব্যস্ত হয় তাৰ কাৰণে সকলো ৰাইজ 30 তাৰিখে ওলাই অহাৰ কথা আছে কিন্তু বিশেষ অসুবিধাবশত সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনা আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছো তেওঁলোকৰ অনুৰোধৰ কাৰণে সকলোৰ অনুৰোধৰ প্ৰেক্ষাপটত আমি 30 তাৰিখৰ কাৰ্যসূচী আমি 31 তাৰিখলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু সেই কাৰণে সকলো ৰাইজক আমি এই বিষয়টো অৱগত কৰিছো এটোৱে যে অহা 30 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকল ইয়াত সমবেত হ'ব স্বাভিমানী অসমীয়া সৈনিকসকল ইয়াত সমবেত হ'ব বীৰ লাচিত সেনাৰ যিসকল সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গ ইয়াত উপস্থিত হ'ব আৰু যোৰহাটৰ সৰ্বস্তৰৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সমবেত হ'ব আৰু এটাই বাৰ্তা স্পষ্ট ৰূপত দিয়া হ'ব যে যেহেতু যোৱা সময়ত 2016 চনতো যেতিয়া পৌৰসভাৰ মাটি বেদখলমুক্ত কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল তেতিয়াও পৌৰসভাই বাৰেপতি জিলা প্ৰশাসনে আমাক আশ্বাস প্ৰদান কৰিছিল প্ৰতিশ্ৰুতি দিছিল যে তাৰ পিছতে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান তেওঁলোকে চলাব কিন্তু তাৰ পিছত দেখিলে দীঘলীয়া সময় কিন্তু তেওঁলোকে উচ্ছেদ নকৰিলে গতিকে প্ৰশাসনৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে প্ৰতিশ্ৰুতি আমাক আশ্বস্ত কৰিব পৰা নাই আৰু সেই কাৰণে আমি 31 তাৰিখৰ দিনা আমাৰ এটাই কথা থাকিব যদিহে জিলা প্ৰশাসনে কাইলৈৰ ভিতৰত উচ্ছেদ নকৰে তেতিয়া হল 31 তাৰিখৰ দিনা খিলঞ্জীয়া জনসাধাৰণে যোৰহাটবাসী ৰাইজে বীৰ লাচিত সেনাক লগত লৈ নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব আৰু 30 তাৰিখে এটা বৃহৎ মিছিল বাহিৰ কৰাৰ কথা আছিল য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোক ইয়াত সমবেত হোৱাৰ কথা যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ এতিয়া কেৱল বিজেপি বা বিজেপিৰ যিসকল নেতা সেই নেতাৰে টাৰ্গেট হৈ থকা নাই মুখ্যমন্ত্ৰীয়ে টাৰ্গেট হৈ থকা নাই এতিয়া গৌৰৱ গগৈ টাৰ্গেট হৈ পৰিছে অসমৰ জাতীয় জীৱনৰ লগত জড়িত দল সংগঠনো অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনাকে আদি কৰি কেইবাটাও জাতীয় জীৱনৰ লগত অসমীয়া জাতীয় জীৱনৰ লগত জড়িত থকা সংগঠনেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদী কণ্ঠত কঁপাই তুলিছে সংবাদ মাধ্যমত বিভিন্ন সময়ত মন্তব্য কৰিছে অসমীয়া যুৱ মঞ্চ আৰু বীৰ লাচিত সেনাকে আদি কৰি কেইবাটাও সংগঠনে পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতেই এতিয়া বীৰ লাচিত সেনাৰ টাৰ্গেট হৈ পৰিছে কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ যিদিনাখনেই যোৰহাটত আহি উপস্থিত হ'ব সেইদিনাখনেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বীৰ লাচিত সেনাৰ সৈনিকে ইফালে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়েও যোৱাকালি যিখন তেওঁলোকে সংবাদমেল সম্বোধন কৰিছিলে সংবাদমেলতো গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰিছিলে গৌৰৱ গগৈক সমালোচনা কৰি কৈছিলে যে গৌৰৱ গগৈ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব যোৰহাট সমষ্টিত যিদিনাখনেই যোৰহাট লোকসভা সমষ্টিৰ সাংসদ বৰ্তমানৰ
কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ যিদিনাখনেই যোৰহাটত আহি উপস্থিত হ'ব সেইদিনাখনেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বীৰ লাচিত সেনাকে আদি কৰি কেইবাটাও দল সংগঠনে। এতিয়া আমি পুনৰবাৰ কৈছোঁ, এতিয়া কেৱল শাসক বিৰোধীৰ যুদ্ধ হৈ থকা নাই। গৌৰৱ গগৈ কেৱল বিজেপিৰ নেতা বা বৰ্তমানৰ মুখ্যমন্ত্ৰী টাৰ্গেট হৈ থকা নাই। গৌৰৱ গগৈ এবাৰ টাৰ্গেট হৈ পৰিছে অসমৰ জাতীয় জীৱনৰ লগত জড়িত সংগঠন। বীৰ লাচিত সেনাই কিছু সময় পূৰ্বে বীৰ লাচিত সেনাৰ মুখ্য সচিব, কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানী ফুকনে কিছু সময় পূৰ্বে সামাজিক মাধ্যমত এই কথা জনাইছে যে 30 তাৰিখ নহ'লে 31 তাৰিখে 31 নহ'লে 31 মে তাৰিখে যোৰহাটত যিহেতু বৰ্তমানৰ নৱনিৰ্বাচিত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ উপস্থিত হোৱাৰ কথা, যিদিনাখনেই উপস্থিত হ'ব সেইদিনাখনেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বীৰ লাচিত সেনাৰ সৈনিকে। বীৰ লাচিত সেনাৰ সৈনিক লগতে কেইবাটাও দল সংগঠনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা। এতিয়া গৌৰৱ গগৈ কিদৰে এই সকলোবোৰ মুখামুখি হ'ব বিজেপিৰ নেতাকৰ্মী আৰু জাতীয় জীৱনৰ লগত, অসমীয়া জাতীয় জীৱনৰ লগত জড়িত যিসমূহ দল সংগঠন, এই দল সংগঠনসমূহৰ সন্মুখত কিদৰে মোকাবিলা কৰিব সেয়া হ'ব লক্ষণীয়। আমি পুনৰবাৰ জনাইছোঁ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু বৰ্তমান কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ এতিয়া টাৰ্গেট হৈ পৰিছে বিজেপি নেতৃত্বাধীন চৰকাৰখন, মুখ্যমন্ত্ৰী আৰু আজি যিহেতু বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সচিব ৰন্টু পানী ফুকনে কিছু সময় পূৰ্বে সামাজিক মাধ্যমত এই কথা জনাইছে যে যোৰহাটত যিদিনাখনেই উপস্থিত হ'ব গৌৰৱ গগৈ সেইদিনাখনে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বীৰ লাচিত সেনাৰ সৈনিকে। ইফালে অসমীয়া যুৱ মঞ্চৰ টাৰ্গেট কৰি লৈছে গৌৰৱ গগৈ। গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতেই এতিয়া জাঙুৰ খাই উঠিছে বিজেপি নেতাকৰ্মী, মুখ্যমন্ত্ৰী আৰু অসমীয়া জাতীয় জীৱনৰ লগত জড়িত কেইবাটাও দল সংগঠন। এই সকলোবোৰ কেনেকৈ চম্ভালিব, কেনেকৈ মোকাবিলা কৰিব কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ তথা কংগ্ৰেছে, সেয়া হ'ব লক্ষণীয়। বকত সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে, যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনাই আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছোঁ, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা। বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোক আহি ইয়াত সমবেত হোৱাৰ কথা। যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা। তাৰ সমান্তৰালভাৱে যিসকলে বৰ্তমান যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ যিটো সাংস্কৃতিক যিটো বৈষম্য বা ইয়াৰ যিটো সমাজ জীৱনক বিপন্ন কৰিবৰ কাৰণে, অস্থিৰ কৰিবৰ কাৰণে যিটো আমি চেষ্টা কৰিছোঁ, তাৰ বিৰুদ্ধে যাতে এটা প্ৰবল প্ৰতিবাদ সাব্যস্ত হয়, তাৰ কাৰণে সকলো ৰাইজ 30 তাৰিখে ওলাই অহাৰ কথা আছে। কিন্তু বিশেষ অসুবিধাবশতঃ সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে, যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনাই আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছোঁ, তেওঁলোকৰ অনুৰোধৰ কাৰণে, সকলোৰে অনুৰোধৰ প্ৰেক্ষাপটত আমি 30 তাৰিখৰ কাৰ্যসূচী আমি 31 তাৰিখলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে সকলো ৰাইজক আমি এই বিষয়টো অৱগত কৰিছোঁ এইটোৱে যে অহা 30 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকল ইয়াত সমবেত হ'ব, স্বাভিমানী অসমীয়া সৈনিকসকল ইয়াত সমবেত হ'ব। বীৰ লাচিত সেনাৰ যিসকল সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গ ইয়াত উপস্থিত হ'ব আৰু যোৰহাটৰ সৰ্বস্তৰৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সমবেত হ'ব। আৰু এটাই বাৰ্তা স্পষ্ট ৰূপত দিয়া হ'ব যে যিহেতু যোৱা সময় 2016 চনতো যেতিয়া পৌৰসভাৰ মাটি বেদখলমুক্ত কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল,
তেতিয়াও পৌৰসভাই বাৰেপতি জিলা প্ৰশাসনে আমাক আশ্বাস প্ৰদান কৰিছিল, প্ৰতিশ্ৰুতি দিছিল যে তাৰ পিছতে তাৎক্ষণিকভাৱে উচ্ছেদ অভিযান তেওঁলোকে চলাব। কিন্তু তাৰ পিছত দেখিলে দীঘলীয়া সময় কিন্তু তেওঁলোকে উচ্ছেদ নকৰিলে। গতিকে প্ৰশাসনৰ যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেই প্ৰতিশ্ৰুতি আমাক আশ্বস্ত কৰিব পৰা নাই। আৰু সেইকাৰণে আমি 31 তাৰিখৰ দিনা আমাৰ এটাই কথা থাকিব, যদিহে জিলা প্ৰশাসনে কাইলৈৰ ভিতৰত উচ্ছেদ নকৰে তেতিয়াহ'লে 31 তাৰিখৰ দিনা খিলঞ্জীয়া জনসাধাৰণে যোৰহাটবাসী ৰাইজে বীৰ লাচিত সেনাৰ লগত লৈ নিজাববীয়াকৈ এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অগ্ৰসৰ হ'ব। আৰু 30 তাৰিখে এটা বৃহৎ মিছিল বাহিৰ কৰাৰ কথা আছিল, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনা সৈনিকসকল ইয়াত সমবেত হোৱাৰ কথা। বীৰ লাচিত সেনাৰ সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকে ইয়াত সমবেত হোৱাৰ কথা। যোৰহাটৰ স্বাভিমানী অসমীয়া সমবেত হোৱাৰ কথা। তাৰ সমান্তৰালভাৱে যিসকলে বৰ্তমান যি ধৰণে এটা আগ্ৰাসী মনোভাৱেৰে উজনি অসমৰ যিটো সাংস্কৃতিক যিটো বৈষম্য বা ইয়াৰ যিটো সমাজ জীৱনক বিপন্ন কৰিবৰ কাৰণে, অস্থিৰ কৰিবৰ কাৰণে যিটো আমি চেষ্টা কৰিছোঁ, তাৰ বিৰুদ্ধে যাতে এটা প্ৰবল প্ৰতিবাদ সাব্যস্ত হয়, তাৰ কাৰণে সকলো ৰাইজ 30 তাৰিখে ওলাই অহাৰ কথা আছে। কিন্তু বিশেষ অসুবিধাবশতঃ সাংগঠনিক কিছু অসুবিধাৰ কাৰণে তাৰ সমান্তৰালভাৱে যোৰহাটৰ আমাৰ যিসকল সমভাৱাপন্ন যিসকল ব্যক্তি বিশেষ আছে, যিসকলৰ পৰামৰ্শত অভিভাৱকত্বত বীৰ লাচিত সেনা আমি সংগ্ৰামখন আগবঢ়াই লৈ গৈছোঁ, তেওঁলোকৰ অনুৰোধৰ কাৰণে, সকলোৰে অনুৰোধৰ প্ৰেক্ষাপটত আমি 30 তাৰিখৰ কাৰ্যসূচী আমি 31 তাৰিখলৈ লৈ যাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সেইকাৰণে সকলো ৰাইজক আমি এই বিষয়টো অৱগত কৰিছোঁ এইটোৱে যে অহা 30 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ সংগ্ৰামী সৈনিকসকল ইয়াত সমবেত হ'ব। স্বাভিমানী অসমীয়া সৈনিকসকল ইয়াত সমবেত হ'ব। বীৰ লাচিত সেনাৰ যিসকল সমভাৱাপন্ন যিবিলাক দল সংগঠন আছে তেওঁলোকৰ নেতৃবৰ্গ ইয়াত উপস্থিত হ'ব। আৰু যোৰহাটৰ সৰ্বস্তৰৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ইয়াত সমবেত হ'ব। কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈয়ে যেতিয়াই স্বীকাৰ কৰিলে যে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰাৰ পিছতেই এতিয়া বিজেপিৰে টাৰ্গেট হৈ থকা নাই গৌৰৱ গগৈ, এতিয়া অসমৰ জাতীয় জীৱনৰ লগত জড়িত দল সংগঠনৰ টাৰ্গেট হৈছে গৌৰৱ গগৈ। আমি এই মুহূৰ্তত পুনৰবাৰ জনাইছোঁ যে গৌৰৱ গগৈ এতিয়া টাৰ্গেট হৈ পৰিছে অসমৰ জাতীয় জীৱনৰ লগত জড়িত কেইবাটাও দল সংগঠনৰ টাৰ্গেট হৈছে গৌৰৱ গগৈ। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, বৰ্তমানৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈক এইবাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'বলৈ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তু পানীফুকনে। ৰন্তু পানীফুকনে কিছু সময় পূৰ্বে সামাজিক মাধ্যমত জনাইছে এই কথা, যিদিনাখনেই কংগ্ৰেছৰ সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰা গৌৰৱ গগৈ আহি যোৰহাটত উপস্থিত হ'ব, সেইদিনাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ। গৌৰৱ গগৈ যিহেতু আমি এইবাৰ পুনৰবাৰ জনাইছোঁ, গৌৰৱ গগৈ এতিয়া বিজেপি নেতাকৰ্মী মুখ্যমন্ত্ৰীয়ে টাৰ্গেট হৈ থকা নাই। এতিয়া গৌৰৱ গগৈ টাৰ্গেট হৈছে অসমৰ দল সংগঠন। অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াই সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি জনাইছিলে। তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনাকে আদি কৰি কেইবাটাও দল সংগঠনে। অসমীয়া যুৱ মঞ্চৰ নেতা আকাশ শইকীয়াইনো কি কৈছিলে আমি এই মুহূৰ্তত আপোনালোকক পুনৰবাৰ শুনাব বিচাৰিছোঁ। আৰু যদিও মুখ্যমন্ত্ৰীজনে কৈছে যে তেখেতক 8 ছেপ্টেম্বৰলৈকে সময়সীমা বান্ধি দিছে যে 8 ছেপ্টেম্বৰত তেখেতক গোটেই তথ্যৰে ফাদিল কৰিব, হয়তো তেখেতক এটা সময় দিব পাৰে যে 8 ছেপ্টেম্বৰৰ আগত যদি তুমি কিবা তোমাৰ ক'ৰবাত কিবা আছে যদি অসম ৰাখিছত তুমি ক্ষমা প্ৰাৰ্থনা বিচৰা, আৰু দৰকাৰ পৰিলে আমি পইচা আমি তেখেতৰ লগত থাকিম, আমিও মাফ খুজিম অসমবাসী ৰাইজক যে তেখেতক এবাৰ কাৰণে মাফ কৰি দিয়ক। আৰু তেখেতে যদি স্থিতি স্পষ্ট নকৰে তেতিয়াহ'লে আমিতো বাধ্য হওঁ ন তেখেতৰ পাকিস্তানী এজেণ্ট। গতিকে গৌৰৱদাক এটা ক'ব বিচাৰিছোঁ, ভালৰ লগত আমি সদায় আছোঁ, কালৰ লগত আমি কাল, ভালৰ লগত ভাল, কালৰ লগত কাল। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাল কাম কৰিছে আমি তেখেতৰ লগতো আছোঁ, যদি গৌৰৱ গগৈ ডাঙৰীয়া ভাল কাম কৰিছে আমি তেখেতৰ লগতো আছোঁ, যদি গৌৰৱ গগৈ ডাঙৰীয়া বেয়া কাম কৰিছে আমি তেখেতৰ লগত নাই, যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়া বেয়া কাম কৰিছে আমি তেখেতৰ লগতো নাই। চিধা কথা, স্পষ্ট কথা। কাৰণ বাৰম্বাৰ যেতিয়া এটা বিষয়ে চৰ্চা হৈ আছে পাকিস্তানী এজেণ্ট, তুমি যদি সঁচাকৈ পাকিস্তানী এজেণ্ট নহয় কৈ দিয়া আই এম নট এ পাকিস্তানী এজেণ্ট। তুমি কিয় ক'ব নোৱাৰা যে আই এম নট এ পাকিস্তানী এজেণ্ট বুলি? তুমি কিয় ক'ব পৰা নাই যে আই এম নট এ পাকিস্তানী এজেণ্ট?
গতিকে আমি বাধ্য হৈছো তোমাক লৈ আমি তোমাক লৈ বাধ্য হৈছো ভাবিবলৈ বাধ্য হৈছো যে তুমি সঁচাকৈ পাকিস্তানী এজেণ্ট নেকি গতিকে ইমান ধুনীয়া এটা পদ পাইছা তুমি যুৱক তোমাৰ অসম কংগ্ৰেছৰ তুমি সভাপতি পদ পাইছা গতিকে তোমাক লৈ গোটেই অসমবাসীয়ে বেলেগ এটা সপোন দেখিছে গতিকে সেই অসমত তুমি সন্মান নকৰিব বাবে আমি তোমাক আহ্বান জনাইছো তুমি নিশ্চিত কৰি নেপেলাব অসমৰ জনগণৰ যি কংগ্ৰেছৰ যি এটা সপোন আছে সেই সপোন তুমি সন্মান নকৰিবা তুমি তোমাক আমি অনুৰোধ জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো আজিলৈকে তেখেতৰ দুটা সন্তানৰ বোলে ভাৰতৰ নাগৰিকত্ব লোৱা নাই সেইটো এটা বহুত লাজৰ কথা এইটো এটা বিষয় সৃষ্টি ক'বলগীয়া বিষয় কিয় তুমি নাগৰিকত্ব লোৱা নাই যদি তুমি সঁচাকে ভাৰতবৰ্ষক ভাল পোৱা যদি সঁচাকে তুমি অসমক ভাল পোৱা কিয় নাগৰিকত্ব তুমি লোৱা নাই ভাই অতি শীঘ্ৰে তুমি নাগৰিকত্ব তোমাৰ ল'ৰা ছোৱালীক দিব পৰা আমি আহ্বান জনাইছো আৰু তোমাৰ তুমি যদি সঁচাকে পাকিস্তানী এজেণ্ট নহয় তেতিয়া তুমি তোমাৰ স্থিতি স্পষ্ট কৰা অন্যথা কিন্তু আমি তোমাৰ বিৰুদ্ধে বা তোমাৰ পৰিয়ালৰ বিৰুদ্ধে কিন্তু আমি যাবলৈ কুণ্ঠাবোধ কৰিম আমি চিধা কথা স্পষ্ট কথা চাওক ঠিকে কৈছে ধুনীয়া এটা প্ৰশ্ন কৰিছে যে SIT গঠন কৰিছে আৰু যদিও মুখ্যমন্ত্ৰীয়ে যেনেকে কৈছে যে তেখেতক 8 ছেপ্টেম্বৰলৈকে সময়সীমা বান্ধি দিছে যে 8 ছেপ্টেম্বৰত তেখেতক গোটেই তথ্য ফাদিল কৰিব হয়তো তেখেতক এটা সময় দিব পাৰে যে 8 ছেপ্টেম্বৰৰ আগত যদি তুমি কিবা তোমাৰ ক'ৰবাত কিবা আছে যদি অসম ৰাখিৰ পিছত তুমি ক্ষমা প্ৰাৰ্থনা বিচৰা আৰু দৰকাৰ পৰিলে আমি পইচা আমি তেখেতৰ লগত থাকিম আমিও মাফ খুজিম অসমবাসী ৰাইজক যে তেখেতক এবাৰ কাৰণে মাফ কৰি দিয়ক আৰু তেখেতে যদি স্থিতি স্পষ্ট নকৰে তেতিয়াহ'লে আমিতো ভাবিবলৈ বাধ্য হ'ম ন তেখেতৰ পাকিস্তানী এজেণ্ট গতিকে গৌৰৱদাক এটা ক'ব বিচাৰিছো ভালৰ লগত আমি সদায় আছো কালৰ লগত আমি কাল ভালৰ লগত ভাল কালৰ লগত কাল যদি মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভাল কাম কৰিছে আমি তেখেতৰ লগতো আছো যদি গৌৰৱ গগৈ ডাঙৰীয়ে ভাল কাম কৰিছে আমি তেখেতৰ লগতো আছো যদি গৌৰৱ গগৈ ডাঙৰীয়ে বেয়া কাম কৰিছে আমি তেখেতৰ লগত নাই যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়ে বেয়া কাম কৰিছে আমি তেখেতৰ লগতো নাই চিধা কথা স্পষ্ট কথা কাৰণ বাৰম্বাৰ যেতিয়া এটা বিষয়ে চৰ্চা হৈ আছে পাকিস্তানী এজেণ্ট তুমি যদি সঁচাকে পাকিস্তানী এজেণ্ট নহয় কৈ দিয়া I am not a Pakistani agent. তুমি কিয় ক'ব নোৱাৰা যে I am not a Pakistani agent বুলি তুমি কিয় ক'ব পৰা নাই যে I am not a Pakistani agent গতিকে আমি বাধ্য হৈছো তোমাক লৈ আমি তোমাক লৈ বাধ্য হৈছো ভাবিবলৈ বাধ্য হৈছো যে তুমি সঁচাকে পাকিস্তানী এজেণ্ট নেকি গতিকে ইমান ধুনীয়া এটা পদ পাইছা তুমি যুৱক তোমাৰ অসম কংগ্ৰেছৰ তুমি সভাপতি পদ পাইছা গতিকে তোমাক লৈ গোটেই অসমবাসীয়ে বেলেগ এটা সপোন দেখিছে গতিকে সেই অসমত তুমি সন্মান নকৰিব বাবে আমি তোমাক আহ্বান জনাইছো তুমি নিশ্চিত কৰি নেপেলাব অসমৰ জনগণৰ যি কংগ্ৰেছৰ যি এটা সপোন আছে সেই সপোন তুমি সন্মান নকৰিবা তুমি তোমাক আমি অনুৰোধ জনাইছো আৰু এটা কথা ক'ব বিচাৰিছো আজিলৈকে তেখেতৰ দুটা সন্তানৰ বোলে ভাৰতৰ নাগৰিকত্ব লোৱা নাই সেইটো এটা বহুত লাজৰ কথা এইটো এটা বিষয় সৃষ্টি ক'বলগীয়া বিষয় কিয় তুমি নাগৰিকত্ব লোৱা নাই যদি তুমি সঁচাকে ভাৰতবৰ্ষক ভাল পোৱা যদি সঁচাকে তুমি অসমক ভাল পোৱা কিয় নাগৰিকত্ব তুমি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ এতিয়া কেৱল বিজেপিৰে টাৰ্গেট হৈ থকা নাই মুখ্যমন্ত্ৰীয়ে টাৰ্গেট হৈ থকা নাই আমি পুনৰবাৰ জনাইছো এইবাৰ গৌৰৱ গগৈ টাৰ্গেট হৈ পৰিছে দল সংগঠন অসমৰ জাতীয় জীৱনৰ লগত জড়িত দল সংগঠনৰ এতিয়া টাৰ্গেট হৈ পৰিছে গৌৰৱ গগৈ 15 দিন শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত গৈ কি কৰিছিলে পাকিস্তানৰ এজেণ্ট হৈ আছে বুলিও এক প্ৰকাৰ গৌৰৱ গগৈক হুংকাৰ প্ৰদান কৰিছে কেইবাটাও দল সংগঠনে গৌৰৱ গগৈ এক প্ৰকাৰ কৈছে যে পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ পাকিস্তানৰ চংচুৱাগী কৰি আছে গৌৰৱ গগৈ এতিয়া কেৱল বিজেপি নেতাকৰ্মী মুখ্যমন্ত্ৰী বা বিজেপিৰ সভাপতিৰে টাৰ্গেট হৈ থকা নাই এতিয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ আৰু বৰ্তমানৰ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ এতিয়া টাৰ্গেট হৈ পৰিছে অসমৰ দল সংগঠনে এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে যিদিনাখনেই যোৰহাটত আহি গৌৰৱ গগৈ উপস্থিত হ'ব সেইদিনাখনেই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব কেইবাটাও দল সংগঠনে বীৰ লাচি থানাৰ নেতা বীৰ লাচি থানাৰ মুখ্য সচিব ৰংটু পানী ফুকনে কিছু সময় পূৰ্বে জনাইছে এই কথা 30 মে নহলে 31 মে তাৰিখে যোৰহাটত উপস্থিত হোৱাৰ কথা আছে বৰ্তমানৰ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ আৰু গৌৰৱ গগৈ যিদিনাখনেই উপস্থিত হ'ব যোৰহাটত আৰু সেইদিনাখনেই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব গৌৰৱ গগৈ এতিয়া গৌৰৱ গগৈ টাৰ্গেট হৈ পৰিছে অসমৰ দল সংগঠন
বিজেপি নেতাকৰ্মী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়াকে আদি কৰি কেইবাজনো মন্ত্ৰী বিধায়কৰ এতিয়া কথা হ'ল মুখ্যমন্ত্ৰী আজি স্পষ্টভাৱে জনাইছে যে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে পাকিস্তানৰ চোৱাংচোৱাগিৰি কৰি আছে 15 দিন যিহেতু তেওঁ পাকিস্তানত থাকি আহিলে তেওঁ পাকিস্তানত ভ্ৰমণৰ কথা কিয় টুইট নকৰিল পাকিস্তানত যোৱাৰ পূৰ্বে 2 দিন আগলৈকে তেখেতে টুইট কৰিছিলে আৰু পাকিস্তান যোৱাৰ কথা তেওঁ কিয় টুইট কৰা নাই এনে ধৰণৰ কেতবোৰ এতিয়া নেতা কৰ্মীৰ মাজত গৌৰৱ গগৈ এতিয়া টাৰ্গেট হৈ পৰিছে অসমৰ দল সংগঠনৰ টাৰ্গেট হৈ পৰিছে আৰু আজি ৰিপুন বৰা কংগ্ৰেছৰ ৰিপুন বৰাক যিহেতু আজি সিএম ভিজিলেন্সে তলব কৰিছিলে আৰু এতিয়া শাসক বিৰোধীৰ মাজত যেন এখন যুদ্ধ হৈ আছে আৰু সেই যুদ্ধৰ মেইন মানুহজন হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়েনো কি কৈছিলে গৌৰৱ গগৈৰ বিৰুদ্ধে আমি এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছোঁ 18 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই আৰু বহুত ডিপলি ৰোটেড নহলে মই যদি আজি বাংলাদেশত যাওঁ পাকিস্তানত যাওঁ মইতো টুইট কৰিম ন কোট গৈছো কোট খেলিছো কোট গৈছো মই টুইট কৰিম নে নাই গলে আৰু তেওঁ টুইটাৰ নাথাকা নহয় দুদিন আগলৈকে অসমত থাকোতে টুইট কৰি আছে আৰু এতিয়াও প্ৰেসিডেন্ট হোৱাৰ পিছত ফুটি কোনখিনি মানুহৰ তেওঁৰ ফেসবুকত চাবকচোন একসাম মানুহে ফুটি কৰি আছে আৰু এতিয়াও যে পাব্লিক গুটাই আছে লাহৰি ঘাট গৰৈমাৰী ইয়াৰ পৰা মানুহ গুটাই আছে কোনো অসমীয়া মানুহে জিন্তু গগৈ মৃত্যুক পাহৰি নাযায় কোনো অসমীয়া মানুহে পেহেলগামৰ ঘটনাক পাহৰি নাযায় কোনো অসমীয়া মানুহে পাকিস্তানৰ ভ্ৰমণটোক জাস্টিফাই কৰা কোনো অসমীয়া মানুহে মানি নলয় বাকি সব মানি লব টকা খাইছ কবাত গণ্ডগোল কৰিছ কিবা হেৰি কৰিছ কোনো কথা পাকিস্তানৰ লগত মানি নলয় কিমান আমাৰ মানুহক আজিও অপাৰেশন সিন্দুৰ চলি আছে অপাৰেশন সিন্দুৰ চলি থাকোতে তেওঁ নিজৰ পাকিস্তান ভ্ৰমণক জাস্টিফাই কৰিছে যেতিয়া আমাৰ সেনা বাহিনীৰ লোকে এয়াৰ ফোৰ্সৰ লোকে এতিয়াও সীমান্তত গুলি খাবৰ কাৰণে প্ৰস্তুত হৈ আছে ইজন মানুহ কংগ্ৰেছৰ প্ৰেসিডেন্ট হ'ব পাৰে সেইকাৰণে নাও থিংস হেজ টু বি আনসাৰ্ড বাই ৰাহুল গান্ধী দেয়াৰ ইজ এ ৰিপৰ্ট উই হেভ সি কোটেড এ ৰিপৰ্ট extensively quoting from a IB documents. That means she has a link, she has somebody in IB who will fed her information. On that basis, she advised climate people that whether to invest in India or not India. That's a very serious allegation. Very, very serious allegation. And I am again, as a Chief Minister of Assam, I am repeating, his visit to Pakistan was to get a training, nothing to do with his wife. Because at that time, his wife was not in Pakistan, wife was in India. I have documents to prove that his wife is involved of collecting various intelligence output of Government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. 18 দিন পাকিস্তানত থকা এটা ফটো টুইট কৰা নাই